উদ্যোগীকৰণৰো এটা নতুন বিপ্লৱ আমি আৰম্ভ কৰিছো। আপোনালোকে কেইদিনমান আগতে শুনিছে যে ভাৰত চৰকাৰৰ কেবিনেটত অনুমোদন হৈছে যে আমাৰ অসমৰ জাগিৰোডত টাটাই ২৭,০০০ কোটি টকা খৰচ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এষ্টাব্লিছ কৰিবৰ বাবে গৈ আছে। অহা 13 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ইণ্ডাষ্ট্ৰীৰ আধাৰশিলা স্থাপন কৰিব আৰু এটা ইণ্ডাষ্ট্ৰীতে ডাইৰেক্ট আৰু ইনডাইৰেক্ট ৩২,০০০ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব। আপোনালোকে চিন্তা কৰিব পাৰে বঙাইগাঁও ৰিফাইনেৰী খুব কম সময়তে ৫ মিলিয়ন মেট্ৰিক টন সংশোধন কৰিব পৰাকৈ বৃদ্ধি হ'ব। পৰহি দিনাখন বিটিচি প্ৰশাসনে তাৰ বাবে প্ৰয়োজনীয় মাটি এলটমেণ্ট কৰিছে। মই বিশ্বাস কৰো যে খুব কম দিনৰ ভিতৰতে মোদী ডাঙৰীয়াৰ কৰ কমলেৰে বঙাইগাঁও ৰিফাইনেৰী এক্সপানশ্যনৰ কামো আমি হাতত ল'ব পাৰিম।